মোৰ নামটো শ্ৰী পৱন হাজৰিকা, দেৰগাঁও আফা গাঁও বৰাবাং গাঁও পঞ্চায়তৰ অন্তৰ্গত। মোৰ এতিয়া 8 মাহমান হ'ল। ক'ত হৈছে বেমাৰটো? এই কিন্তু গালৰ ভিতৰ চাইডত হৈছে। ডাক্তৰে এইটো যোৰহাটত দেখুৱালোঁ। যোৰহাটত মানে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। ডিব্ৰুগড়লৈ গুৱাহাটীলৈ লিখি দিছে। এইটো মই মোৰ ফালৰ পৰা মানে ধৰি লওক মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সজোৰে অনুৰোধ কৰিছোঁ যাতে মোৰ উন্নত চিকিৎসাটো কৰি মোৰ পৰিয়ালটো মোৰ ল'ৰাটো মুখলৈ চাই মই চিকিৎসাটো কৰি মোৰ পৰিয়ালটো উদ্ধাৰ কৰে, সেইটোকে মই অনুৰোধ কৰিছোঁ। অলপটো অলপ আজি অলপ দিনৰ পৰা বেছি হৈ গৈছেগৈ। যাবই লাগিছে। আজি 10 দিন মানে হ'ল লিখি দিয়া যোৰহাটত। অতি কষ্ট পাই আছে। কষ্ট হৈ আছে। এইটো বৰ দুখৰ বিষয় আৰু এতিয়া মোৰ মানে মানুহজনৰ ওপৰতেহে মোৰ চলি থাকিব লাগিব, পিছততো দিগদাৰ হ'ব নাই। সেইটো কাৰণে এতিয়া ল'ৰাটো মোৰ সৰু হৈ থাকিলে, এতিয়া মানে মানুহজনৰ আৰোগ্য হ'লেহে মই চলিবলৈ সুবিধা পাম বাৰু, থাকিব পাৰিম। সেইবিলাকে আৰু মুখ্যমন্ত্ৰী ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহজনক সুস্থ কৰি সহায় কৰে যেন। মানে আমাৰ এতিয়া অভাৱ হৈ আছে। পেঞ্চনৰ পইচাটোতো এইটো চিকিৎসা কৰিব নোৱাৰি, বহুত পইচা লাগিব। সেই পইচাটোৰ কাৰণে অভাৱ হৈ আছে, সেইকাৰণে নিব পৰা নাই মই। তাকে মুখ্যমন্ত্ৰী ছাৰে আৰু অকণমান অলপ সহায় বিচাৰিছোঁ, অনুৰোধ কৰে জানো সহায় কৰে। মোৰ নামটো শ্ৰী পৱন হাজৰিকা, দেৰগাঁও আফা গাঁও বৰাবাং গাঁও পঞ্চায়তৰ অন্তৰ্গত। মোৰ এতিয়া 8 মাহমান হ'ল। ক'ত হৈছে বেমাৰটো? এই কিন্তু গালৰ ভিতৰ চাইডত হৈছে। ডাক্তৰে এইটো যোৰহাটত দেখুৱালোঁ। যোৰহাটত মানে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। ডিব্ৰুগড়লৈ গুৱাহাটীলৈ লিখি দিছে। এইটো মই মোৰ ফালৰ পৰা মানে ধৰি লওক মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সজোৰে অনুৰোধ কৰিছোঁ যাতে মোৰ উন্নত চিকিৎসাটো কৰি মোৰ পৰিয়ালটো মোৰ ল'ৰাটো মুখলৈ চাই মই চিকিৎসাটো কৰি মোৰ পৰিয়ালটো উদ্ধাৰ কৰে, সেইটোকে মই অনুৰোধ কৰিছোঁ। অলপটো অলপ আজি অলপ দিনৰ পৰা বেছি হৈ গৈছেগৈ। যাবই লাগিছে। আজি 10 দিন মানে হ'ল লিখি দিয়া যোৰহাটত। অতি কষ্ট পাই আছে। কষ্ট হৈ আছে। এইটো বৰ দুখৰ বিষয় আৰু এতিয়া মোৰ মানে মানুহজনৰ ওপৰতেহে মোৰ চলি থাকিব লাগিব, পিছততো দিগদাৰ হ'ব নাই। সেইটো কাৰণে এতিয়া ল'ৰাটো মোৰ সৰু হৈ থাকিলে, এতিয়া মানে মানুহজনৰ আৰোগ্য হ'লেহে মই চলিবলৈ সুবিধা পাম বাৰু, থাকিব পাৰিম।